নমস্কাৰ, মই ত্ৰিদীপ ভগৱতী এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যিখিনি কথা পাতিম, এই কথাখিনি অসমত খুব কমকৈ আলোচনা হয়, কিন্তু এই কথাখিনি পতাটো আটাইতকৈ জৰুৰী। আজি আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আমি আটাইয়ে চিনি পাওঁ, ভাৰতৰত্ন গোপীনাথ বৰদলৈ, আৰু তেখেতে অসমলৈ আগবঢ়াই যোৱা আটাইতকৈ যিটো ডাঙৰ অৱদান, তেখেতে অসমক কিদৰে পূব বংগ অৰ্থাৎ বৰ্তমানৰ বাংলাদেশৰ অংশ হোৱাৰ পৰা ৰক্ষা কৰিছিল, অসমক কিদৰে ভাৰতৰ সৈতে সংলগ্ন কৰি ৰাখিছিল, আৰু আজি আমি যিখন অসম দেখিছোঁ, যিখন অসম আজি আছে, এই অসমখন গঢ়াৰ ক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ভূমিকা কি, গ্ৰুপিং ব্যৱস্থা, যি ব্যৱস্থাই ভাৰতক তিনিটা ভাগত ভাগ কৰিব বিচাৰিছিল, অসমক এখন মুছলমান প্ৰধান ৰাজ্যলৈ ৰূপান্তৰিত কৰিব খুজিছিল, আৰু সেই ধৰণে অসমক পাকিস্তানৰ সৈতে সংলগ্ন কৰিব বিচাৰিছিল, সেই ব্যৱস্থাটোৰ গোপীনাথ বৰদলৈয়ে কিদৰে বিৰোধিতা কৰিছিল, এই গোটেইবোৰ কথা আজি আলোচনা কৰিম। প্ৰথমতে এটা কথা কৈ লওঁ, ইতিহাসৰ কিছুমান সত্যক আমি কোনেও সলাব নোৱাৰোঁ, ইতিহাসৰ সত্যবোৰ সদায় সত্য, গতিকে সেই সত্যবোৰ আমাৰ ভাল লাগিব পাৰে বা বেয়া লাগিব পাৰে, আৰু এনেকুৱাও নহয় কথাটো যে ইতিহাসত কোনোবা এটা সময়ত কিবা এটা ঘটনা ঘটিছিল বুলিয়েই সেই ঘটনাটোক আমি পাহৰি যাম আৰু সেই ঘটনাটোৰ সৈতে বৰ্তমানৰ সাদৃশ্য স্থাপন নকৰাকৈ আমি ইতিহাস অধ্যয়ন কৰিম, তেনেধৰণৰ কথাও হ'ব নোৱাৰে। গতিকে প্ৰথমতে মই এটা কথা কৈ লওঁ, আজি আমি যিখিনি কথা পাতিম এইখিনি ইতিহাসৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰা কথা, আৰু এই কথাখিনি জনাটো প্ৰত্যেকগৰাকী অসমীয়াৰ বাবে জৰুৰী। মই আশা কৰোঁ সেইবাবে আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। সেয়া 1941 চনৰ কথা। তেতিয়া অসমত লেণ্ড সেটেলমেণ্ট পলিচি আহে। এই পলিচিৰ জৰিয়তে বাংলাদেশৰ কেইখনমান প্ৰদেশৰ পৰা অহা মানুহক অসমত মাটি দিয়াৰ প্ৰথা আৰম্ভ হয়। সেই সময়ত অসমত মুছলিম লীগৰ চৰকাৰ চলিছিল। সাদুল্লাহ অসমৰ প্ৰধানমন্ত্ৰী বা সেই সময়ত মুখ্যমন্ত্ৰী আছিল, যাক সেই সময়ত প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল। সাদুল্লাহৰ চৰকাৰৰ সময়ত বাংলাদেশৰ প্ৰদেশৰ পৰা অহা মানুহক 30 বিঘাতকৈও অধিক মাটি দিয়াৰ এটা প্ৰচেষ্টা আৰম্ভ কৰা হয়। ইয়াৰ লক্ষ্য মাত্ৰ এটাই আছিল, লক্ষ্য একেবাৰে স্পষ্ট, অসমক এখন মুছলমান প্ৰধান ৰাজ্যলৈ ৰূপান্তৰ কৰা, আৰু এই মানুহখিনিয়ে যেতিয়া অসমত থাকি অসমত বসতি স্থাপন কৰিব, তেওঁলোকৰ সতি সন্ততিৰ দ্বাৰা অসম যে এখন মুছলমান প্ৰধান ৰাজ্য হ'ব, এইটোৱে তেওঁলোকৰ নিহিত উদ্দেশ্য আছিল। তাৰ পাছত 1946 চনত কেবিনেট মিছন আহে। 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন আহে। কেবিনেট মিছনত পেট্ৰিক লৰেন্স, ষ্টেইৰফৰ্ড ক্ৰিপছ আৰু এভি এলেকজেণ্ডাৰ, এই তিনিগৰাকী ব্ৰিটিছ বিষয়া আহে। তেওঁলোকে কেবিনেট মিছনৰ জৰিয়তে ভাৰতৰ স্বাধীনতাৰ বাট মুকলি কৰিবলৈ আহে। সেই সময়ছোৱাত কেবিনেট মিছনে প্ৰস্তাৱ আগবঢ়ায় যে ভাৰতক তিনিটা ভাগত ভাগ কৰা হ'ব। এঠাইত হিন্দু প্ৰধান অঞ্চলখিনি থাকিব, এঠাইত মুছলমান প্ৰধান অঞ্চলখিনি থাকিব, আৰু 3 নম্বৰ ভাগটোত বংগৰ সৈতে, যি বংগ সেই সময়ত অসমতকৈ বহুত ডাঙৰ প্ৰদেশ আছিল, বংগৰ সৈতে অসমক সংলগ্ন কৰা হ'ল। বংগৰ সৈতে অসমক সংলগ্ন কৰাটোত লগে লগে অসমৰ প্ৰদেশ কংগ্ৰেছে আপত্তি কৰিলে। এইবাবে আপত্তি কৰিলে কাৰণ বংগৰ সংখ্যা অসমতকৈ যথেষ্ট বেছি, বংগৰ সাংসদ বা নিৰ্বাচিত সদস্য আমাতকৈ বেছি, আৰু বংগৰ যিটো জনগাঁথনি তাৰ সৈতে অসমৰ জনগাঁথনি নিমিলে। এই ধৰণৰ যুক্তি এটা দিয়া হ'ল, যদি বংগৰ সৈতে অসম সংলগ্ন হয়, অসম এখন মুছলমান প্ৰধান ৰাজ্য হ'ব, আৰু অসমৰ যিটো সত্তা, অসমৰ যিটো সংস্কৃতি, এই সংস্কৃতিটো বিঘ্নিত হ'ব। এতিয়া আপোনালোকে মন কৰিব, অসমৰ যিখিনি খিলঞ্জীয়া মুছলমান, এই মুছলমানখিনিৰ এই ক্ষেত্ৰত সহযোগ নাছিল, কিন্তু যিখিনি মানুহক এই সময়ছোৱাত মই ইতিমধ্যে উল্লেখ কৰিলোঁ, এই ধৰণৰ সেটেলমেণ্ট পলিচিৰ জৰিয়তে অনা হ'ল, এই মানুহখিনিক কেন্দ্ৰ কৰি মুছলিম লীগে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া আটাইতকৈ মন কৰিবলগা কথাটো হ'ল, গোপীনাথ বৰদলৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছে এই গোটেই কথাটোৰ বিৰোধিতা কৰিলে। গোপীনাথ বৰদলৈয়ে কেবিনেট মিছনৰ সন্মুখলৈ গৈ অসমৰ মাণ্ডলিক স্বাধীনতাৰ কথা ক'লে। সাদুল্লাই, সেই সময়ত অসমৰ প্ৰধানমন্ত্ৰী সাদুল্লাই এটা বৰ বিৰূপ ভূমিকা ল'লে। তেখেতে মুছলিম লীগৰ নেতৃত্বত অসমক মুছলিম লীগৰ অনুযায়ী বা গ্ৰুপিঙৰ অনুযায়ী বংগৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ পক্ষ ল'লে, আৰু সেই সময়ছোৱাত আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ ভূমিকা আছিল, সেই ভূমিকাটো পালন কৰিলে গোপীনাথ বৰদলৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। তাৰ পাছত সেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ক্ৰমান্বয়ে জৱাহৰলাল নেহৰুক সাক্ষাৎ কৰিলে, কেবিনেট মিছনৰ ওচৰত তেওঁলোকে নিজৰ কথাবোৰ ৰাখিলে, আৰু ক্ৰমান্বয়ে গোটেই পৰিৱেশটো তেওঁলোকে এনেকুৱা এটা জেগালৈ লৈ গ'ল, এনেকুৱা এটা পৰিস্থিতিলৈ লৈ গ'ল যে অসমৰ কথাটোক লৈ ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজনীতি ব্যস্ত হ'বলৈ আৰম্ভ কৰিলে। সেই সময়ছোৱাত এই ধৰণৰ কথা এটা কোৱা হয় যে নেহৰু, আজাদ বা কংগ্ৰেছৰ যিসকল শীৰ্ষ নেতৃত্ব আছিল, তেওঁলোকে অসমৰ পক্ষত বৰ বেছি মাত মতা নাছিল। কিন্তু আটাইতকৈ মন কৰিবলগা কথাটো হ'ল, গোপীনাথ বৰদলৈয়ে সেই সময়ত কেৱল অসম বিধানসভাতেই কেবিনেট মিছনৰ গোটেই
যিটো প্ৰস্তাৱ তাক বিৰোধিতা কৰাত সীমাবদ্ধ নাছিল। গোপীনাথ বৰদলৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ পক্ষে এক ভাৱধাৰা নিৰ্মাণৰ সমান্তৰালভাৱে কাম কৰিছিল। গোপীনাথ বৰদলৈয়ে কেবিনেট মিছনৰ ওচৰত নিজৰ কথাবোৰ কৈছিল, মাউণ্ট বেটেনৰ ওচৰত নিজৰ কথাবোৰ কৈছিল, আৰু সমান্তৰালভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কেন্দ্ৰীয় প্ৰদেশ কংগ্ৰেছ মানে কেন্দ্ৰীয় নেতৃত্বক, কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰতো নিজৰ বিৰোধিতাবোৰ স্পষ্ট কৰিছিল। মন কৰিবলগা কথাটো হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কেন্দ্ৰীয় নেতৃত্বলৈ লিখা চিঠিত এই ধৰণৰ কথা উল্লেখ কৰিছিল, যদিহে কেন্দ্ৰীয় নেতৃত্বই অসমৰ পক্ষত থিয় নিদিয়ে অসমে তাক ভয়ানক বিশ্বাসঘাতকতা হিচাপে গণ্য কৰিব। ইমান স্পষ্ট আৰু ইমান কঠোৰ শব্দ তেওঁলোকে তেতিয়া ব্যৱহাৰ কৰিছিল। তাৰ পাছত অসমৰ পক্ষত থিয় দিয়া মানুহগৰাকী কোন আছিল আপোনালোকে জানেনে? যিগৰাকী ব্যক্তিৰ কাৰণে আজি আমি ভাৰতৰ অংগ, সেই মানুহগৰাকী আছিল মহাত্মা গান্ধী। যেতিয়া মহাত্মা গান্ধীৰ ওচৰ গোপীনাথ বৰদলৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে চাপিছিল, গোপীনাথ বৰদলৈৰ নেতৃত্বত যোৱা অসম প্ৰদেশৰ দলটোক দ্বিতীয়টো সাক্ষাতত, প্ৰথমটো সাক্ষাতত মহাত্মা গান্ধীয়ে ইমান বেছি মনোযোগ দিয়া নাছিল, কিন্তু দ্বিতীয়টো সাক্ষাৎ যেতিয়া হৈছিল ৰামপুৰ শান্তি যাত্ৰাত ব্ৰতী মহাত্মা গান্ধীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা যোৱা মহেন্দ্ৰ মোহন চৌধুৰী আৰু বিজয় কৃষ্ণ ভাগৱতীক কৈছিল যে অসমে নিজৰ সিদ্ধান্ত নিজে ল'ব, অসমে যদি সেই গ্ৰুপিং প্ৰস্তাৱৰ মতে কাম কৰে অসমে নিজৰ আত্মাক হেৰুৱাব। মহাত্মা গান্ধীৰ কথা আজি আমি বিভিন্ন সময়ত বেয়াকৈ আলোচনা হোৱা দেখো। বিভিন্ন সময়ত অসমৰ বহুজনে মহাত্মা গান্ধীক সমালোচনা কৰে, সস্তীয়া ৰাজনীতিৰ বাবে মহাত্মা গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয়। কিন্তু এইগৰাকী মহাত্মা গান্ধীৰ কথা অসমীয়া মানুহে পাহৰি যোৱাটো এইবাবেই উচিত নহয়, কাৰণ তেওঁৰ বাবে আজি আমি ভাৰতৰ অংশ, তেওঁৰ বাবে আজি আমি আমাৰ আত্মাক চিনি পাবলৈ সক্ষম হৈছোঁ, আত্মাক ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ। এই সময়ছোৱাত গোপীনাথ বৰদলৈৰ যিটো ভূমিকা, এই ভূমিকাটো কেৱল ৰাজনৈতিক বিৰোধিতাতে সীমাবদ্ধ নাছিল। সমান্তৰালভাৱে এই সময়ছোৱাত অসমত জনসজাগতা সৃষ্টিৰ বাবে অসমীয়া কাকতে, আছাম ট্ৰিবিউন কাকতে যথেষ্ট ভূমিকা পালন কৰিছিল। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে জাতীয় মহাসভাৰ জৰিয়তে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। বিধানসভাত প্ৰস্তাৱ পাৰ কৰা হৈছিল। মই ইতিমধ্যে ক'লো, বিধানসভাত শক্তিশালীভাৱে কেন্দ্ৰীয় নেতৃত্বৰ বিৰোধিতা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গোপীনাথ বৰদলৈ চৰকাৰে এই সময়ত শক্তিশালী ভূমিকা পালন কৰিছিল। এতিয়া আপোনালোকে কাৰ সময়লৈ ঘূৰি আহক, কাৰ সময়ত আমি আজি আমাৰ যিমানেই ৰাজনৈতিকভাৱে শক্তিশালী নেতা নাথাকক কিয়, তাৰ সময়ত কিন্তু অসমে কাখনৰ দৰে এখন ভয়ানক আইন, যি আইনে অসমক কিমান বেছি ক্ষতি কৰিব পাৰে, সেই আইনৰ বিৰোধিতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰাৰ সাহস কৰিব পৰা নাছিল। কিন্তু অসমৰ এইখন বিধানসভাত বহা মানুহে গ্ৰুপিঙৰ সময়ত কিন্তু কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে গৈ অসমীয়া জাতিৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল। যেতিয়া গোপীনাথ বৰদলৈৰ চৰকাৰ প্ৰতিষ্ঠা হ'ল, এক জটিল সময়ত গোপীনাথ বৰদলৈৰ চৰকাৰ আহিল, তেতিয়া গোপীনাথ বৰদলৈয়ে 1938 চনটোক ভিত্তিবৰ্ষ হিচাপে লৈ অবৈধ যিখিনি নাগৰিক, সেই সময়ত তেওঁলোক বৈধ আছিল, কিন্তু অবৈধ হিচাপে চিনাক্ত কৰাৰ ভিত্তিবৰ্ষ হিচাপে লৈ এভিকশ্যন আৰম্ভ কৰিছিল। চিৰাচৰিতভাৱে মুছলিম লীগে তাৰ প্ৰতিবাদ কৰিছিল, আৰু এই গোটেই যিটো এভিকশ্যনৰ ৰাজনীতি, আজিও আমি যিটো উচ্ছেদৰ ৰাজনীতি দেখোঁ, এই গোটেই বিন্দুটো সেই সময়ৰ পৰা আৰম্ভ হৈছে। তাৰ পাছত মুছলিম লীগৰ নেতৃত্বত অসমত যথেষ্ট কাম কাজ কৰা হয়। সেই সময়ত অসহযোগ কৰা হয়, স্বাধীনতাৰ সময়ত ভাসানীৰ নেতৃত্বত অসহযোগ হয়। মূল কথাটো হ'ল এই ধৰণৰ এটা ৰাজনীতি অসমক কেন্দ্ৰ কৰি সেই সময়ছোৱাত চলিছিল যে অসমক এখন মুছলমান প্ৰধান প্ৰদেশলৈ ৰূপান্তৰিত কৰিব লাগে, য'ত মুছলমান সংখ্যাগৰিষ্ঠ হ'ব, যিখন প্ৰদেশত মুছলমানে সকলো সিদ্ধান্ত ল'ব, আৰু সেই কামটো কৰাৰ বাবে অসমীয়া খিলঞ্জীয়া মুছলমানখিনিতকৈও তেওঁলোকে অভিবাসী মুছলমানখিনিক গুৰুত্ব দিছিল, যাৰ বাবে গোপীনাথ বৰদলৈৰ এই ভূমিকাটো, যিটো ভূমিকাৰ বাবে আজি আমি ভাৰতৰ অংশ, এই ভূমিকাটোৰ কথা আমি আলোচনা কৰাটো দৰকাৰ। তাৰ পাছত একেগৰাকী গোপীনাথ বৰদলৈয়ে আমাৰ সংবিধানত সন্নিৱিষ্ট হোৱা ৬ষ্ঠ অনুসূচী, যি অনুসূচীৰ জৰিয়তে আমাৰ সমাজৰ একেবাৰে পিছপৰা মানুহখিনিক, যিখিনি জনগোষ্ঠীয় মানুহ, তেওঁলোকক বিশেষ অধিকাৰ পালন কৰা হৈছে, সেই ক্ষেত্ৰত ভূমিকা পালন কৰে। ভীম বৰদেউৰী, এই গোটেই যাত্ৰাটোত গোপীনাথ বৰদলৈৰ সমান্তৰালভাৱে যিগৰাকী মানুহে কাম কৰিছিল তেওঁৱে আছিল ভীম বৰদেউৰী। দেউৰী সমাজৰ সুযোগ্য সন্তানগৰাকীয়ে অসমৰ পক্ষত কাম কৰে। গোপীনাথ বৰদলৈ তাৰ পাছত যেতিয়া প্ৰথমবাৰলৈ স্বাধীন অসমৰ মুখ্যমন্ত্ৰী হয়, এই গোপীনাথ বৰদলৈৰ নেতৃত্বতে আজি আমি অসমৰ যিটো পৰিকাঠামো দেখোঁ, যিটো ৰূপৰেখা দেখোঁ, এই পৰিকাঠামো ৰূপৰেখাটো প্ৰস্তুত কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি অসমৰ শৈক্ষিক সামাজিক অনুষ্ঠানসমূহ তেখেতে গঢ়াত মন দিয়ে। কিন্তু তাতোকৈ ডাঙৰ কথাটো হ'ল গ্ৰুপিঙৰ সময়ত আজি যে আমি ভাৰত ৰাষ্ট্ৰৰ অংশ, আজি যে আমি ভাৰতৰ এখন ৰাজ্য, এই কামটো নিশ্চিত কৰাৰ বাবে গোপীনাথ বৰদলৈয়ে সেই সময়ত মুছলিম লীগৰ সকলো চিন্তা, সকলো কূট কৌশল ভেদি যিদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সমস্যাটো উপস্থাপন কৰিছিল, যিদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সপক্ষে এক বঁটা বলাইছিল,
তাৰ বাবেই কিন্তু আমি তেওঁক সদায় স্মৰণ কৰিব লাগে। সেই সময়ছোৱাত অসমত যি অনুপ্ৰৱেশৰ কাম কাজ আৰম্ভ হৈছিল, সেই কাম কাজে পাছলৈ ইমান বেছি গতি লৈছিল যে আমি অসম আন্দোলন দেখিছিলোঁ। এই কথাবোৰ পাছত কেতিয়াবা পাতিম। কিন্তু গোপীনাথ বৰদলৈৰ কথা আজি এইবাবে আপোনালোকৰ সন্মুখলৈ আনিছোঁ, সাম্প্ৰতিক সময়ত আমি যদি ইতিহাসৰ কথাবোৰ পাহৰি যাওঁ, সেই সময়ছোৱাত গোপীনাথ বৰদলৈৰ দৰে নেতাই অসমৰ স্বাৰ্থক কিদৰে আগত ৰাখিছিল, অসমৰ স্বাৰ্থৰ বাবে সকলো ত্যাগ যিদৰে কৰিব পাৰিছিল, তেনে ত্যাগ, তেনে স্বাৰ্থহীনভাৱে অসমক ভাল পোৱা নেতা আমি হয়তো বৰ কমকৈ পাইছোঁ। আজিৰ তাৰিখত কাৰোবাৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে গৈ অসমৰ পক্ষত থিয় লোৱাৰ সাহস আছেনে? আপোনালোকে নিজেই ক'ব নাই। আজিৰ তাৰিখত অসমৰ কোনো এগৰাকী মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে গৈ অসমৰ পক্ষত থিয় হোৱাৰ সাহস আছেনে? উত্তৰ আপোনালোকেও জানে, নাই। সেই সময়ছোৱাত কিন্তু গোপীনাথ বৰদলৈয়ে সেই কাম কৰিছিল, আৰু সেই কাম কৰিছিল বাবেই গ্ৰুপিঙৰ সময়ত সামগ্ৰিকভাৱে কেন্দ্ৰীয় নেতৃত্বই এই গোটেই কথাবোৰ সমৰ্থন কৰাৰ পাছতো গোপীনাথ বৰদলৈয়ে মহাত্মা গান্ধীৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল আৰু অসমৰ আত্মাক ৰক্ষা কৰিব পাৰিছিল। সেইবাবেই চাগে এই যিটো অধ্যায় অসমৰ ইতিহাসৰ গ্ৰুপিঙৰ বিৰোধিতা কৰি অসমক ভাৰতৰ অংগৰাজ্য কৰি ৰখাৰ যিটো অধ্যায়, মুছলিম লীগৰ অসমক মুছলমান প্ৰধান ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন চুৰমাৰ কৰি দিয়া যিটো অধ্যায়, আৰু অসমত অসমীয়া খিলঞ্জীয়া মুছলমান হিন্দুক একেলগে ৰাখি বৰ অসমখনক জীয়াই ৰখাৰ যিটো অধ্যায়, এই অধ্যায়টোৰ কথা আমি জানিব লাগে, এই অধ্যায়টোৰ কথা আমি পাতিব লাগে, আৰু এই কথা আমি দৃঢ়তাৰে পাতিব লাগে যে এইগৰাকী নেতা গোপীনাথ বৰদলৈৰ এই যিটো অৱদান, এই অৱদানটোক কিন্তু অসমৰ এতিয়াৰ প্ৰজন্মই যদি পাহৰি যায়, তেখেতৰ প্ৰতি আমি অৱমাননা কৰা হ'ব। আৰু সমান্তৰালভাৱে মহাত্মা গান্ধীয়ে অসমৰ পক্ষত লোৱা সেই স্থিতিক যদি আমি পাহৰি যাওঁ, মহাত্মা গান্ধীয়ে অসমক কৰা উপকাৰ, মহাত্মা গান্ধীয়ে অসমৰ পক্ষত লোৱা অৱস্থানৰ কথাও আমি পাহৰি যোৱা হ'ব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। এই সন্দৰ্ভত পৰৱৰ্তী সময়ত বিস্তাৰিতভাৱে কথা পতাৰ বাবে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ, লগ পাম।